হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ আজিৰ ভিডিঅ'টিত মই গুৱাহাটী মেডিকেল কলেজ আসাম মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজৰ কাট অফটো মই জনাম 2023ত কেনেকুৱা আছিল আৰু 2024ত কেনেকুৱা হ'ব পাৰে জুৱা 29 মেত এনটিএৰ অফিচিয়েল এনসাৰ কি ওলাইছে আৰু এনটিএৰ ওএমআৰ শিট ওলাইছে তো বহুতে মাৰ্কস গণিছে কোনাৰ পিছত মই মানে দেখিব পাইছো যিসকলে মানে বহুত নম্বৰ কৈ আছিল সবৰে অলপ অলপ নম্বৰ কমিছে বাঢ়া মই বহুত কম দেখিছো তো সেই হিচাপত এই বছৰ ইমান বেছি কাট অফ হ'ব নালাগে বুলি মই ভাবো তাকো এবাৰ ফাইনাল এনসাৰ কি আহালৈকে ওয়েট কৰা হ'ব তাৰ পিছত যদি আমি চাব যাও গুৱাহাটী মেডিকেল কলেজৰ 2023ৰ ফাৰ্স্ট ৰাউণ্ডত যেটো কাট অফ আছিল 628 আছিল আৰু সেকেন্ড ৰাউণ্ডত যেটো কাট অফ আছিল 616 আছিল তো এই বছৰ আমি এটো মানি চলিব পাৰো 635 ফাৰ্স্ট ৰাউণ্ডৰ কাট অফ হ'ব পাৰে আৰু ইয়াতকে কম হ'ব পাৰে বেছি হ'ব পাৰে প্লাস মাইনাস 5 ধৰি থোৱা আৰু সেকেন্ড ৰাউণ্ডত আমি এটা প্ৰেডিক্ট কৰিব নোৱাৰো কাৰণ এতিয়াও ফাইনাল এনসাৰ কি আহিব বাকি আছে আৰু ৰ্যাঙ্ক কেনেকুৱা সিস্টেমত আহিব কিমান ওপৰৰ মানুহে অল ইন্ডিয়া কাউন্সেলিং কৰিব তাৰ ওপৰতো বহুত ডিপেন্ড কৰে যোৱা বছৰ ভালেখিনি গ্যাপ দেখা পোৱা গৈছিল ফাৰ্স্ট ৰাউণ্ড আৰু সেকেন্ড ৰাউণ্ডৰ মাজত জিএমচিএইচৰ কাৰণ জিএমচিএইচৰ বহুত ষ্টুডেন্ট কি হয় পিছৰ ফালে অল ইন্ডিয়া কাউন্সেলিংত গুচি যায় অল ইন্ডিয়া কাউন্সেলিংত গুচি যোৱাৰ লগে লগে সেই সিটখিনি খালি হৈ যায় আৰু সেকেন্ড ৰাউণ্ডত তাৰ কাট অফটো কমি যায় তো এই বছৰ ফাৰ্স্ট ৰাউণ্ডত 635 বুলি কৈছো আৰু এতিয়া সেকেন্ড ৰাউণ্ডত নকও কাৰণ এতিয়া লৈকে আমি ৰ্যাঙ্ক পোৱা নাই ৰ্যাঙ্কখিনি পোৱাৰ পিছতে ক'ব পৰা যাব কাৰণ কিমান হয় আৰু ইয়াতে প্লাস মাইনাস 10 ধৰি থব পাৰা যে সেকেন্ড ৰাউণ্ডত ইমান হ'ব পাৰে বুলি ঠিক তেনেকৈ যদি আমি ইডব্লিউএছ ৰ কথা কও 616 গৈছিল যোৱা বছৰ ফাৰ্স্ট ৰাউণ্ডত আৰু সেকেন্ড ৰাউণ্ডত ইডব্লিউএছ 616 গৈছিল কাৰণ আমি 2022 ত দেখিব পাইছিলো যে ইডব্লিউএছ ৰ সিট এটা বা দুটাৰ বেছি নুলায়ে তো মাৰ্কৰ কোনো ডিফাৰেন্স নাথাকে কাৰণ তলৰ ফালে চাবা যে এটা মাৰ্কতে দুইজন তিনিজন আৰু যদি একদম তলত 530 540 550 560 570 ইবিলাকত এই বছৰ এটা মাৰ্কতে 10 জন 15 জনকে মানুহ থাকিবই তো সেই মাৰ্ক কমি আহাৰ চান্স বহুত কম থাকে তো এই বছৰ আমি ইডব্লিউএছ ৰ ফাৰ্স্ট ৰাউণ্ডৰ কাট অফ 625 বুলি ধৰিছো আৰু এসসিৰ কাট অফ 563 আছিল যোৱা বছৰ ফাৰ্স্ট ৰাউণ্ডত আৰু সেকেন্ড ৰাউণ্ডত আছিল 563 কোনো ধৰণৰ ডিফাৰেন্স নাছিল ফাৰ্স্ট ৰাউণ্ডত সেকেন্ড ৰাউণ্ডত আৰু 2024 আমি ধৰিছো 580 এসসিৰ কাট অফ আৰু ওবিসিৰ কাট অফ জিএমচিএইচত ফাৰ্স্ট ৰাউণ্ডত 552 আছিল আৰু সেকেন্ড ৰাউণ্ডত 552 আছিল আৰু এই বছৰ আমি ওবিসিৰ কাট অফ 570 ধৰিছো আৰু এসটি প্লেনৰ কাট অফ 483 আছিল ফাৰ্স্ট ৰাউণ্ডত সেকেন্ড ৰাউণ্ডত আছিল 474 তো এই বছৰ আমি এসটি প্লেনৰ 490 ধৰি থৈছো এসটি হিলৰ 417 আছিল আৰু এসটি হিলৰ সেকেন্ড ৰাউণ্ডত আছিল 417 তো 2024 ত আমি এসটি হিলৰ কাট অফ 430 ধৰিছো আৰু সেকেন্ড ৰাউণ্ডৰ কাট অফ এতিয়া আমি নকও যেতিয়া ৰ্যাঙ্ক ওলোৱাৰ পিছত মাৰ্কস আহিব ৰ্যাঙ্ক ওলাব ৰিজাল্ট আহিব তাৰ পিছত আমি এটা ধুনিয়াকে প্ৰেডিক্ট কৰিব পাৰিম তাকো ফাৰ্স্ট ৰাউণ্ডত আৰু আপোনালোকে যদি চাই ইডব্লিউএছ চাওক এসসি চাওক ওবিসি চাওক এসটি প্লেন এসটি হিল তো ইয়াতে একো ডিফাৰেন্স নাই অলমোস্ট সেম মাৰ্কতে সিট ক্লোজ হৈ গৈছিল তো এই বছৰ তেনেকুৱা সিস্টেম হ'ব আৰু আনৰিজাৰ্ভৰ অলপমান ডিফাৰেন্স আহি এই কাৰণে কাৰণ আনৰিজাৰ্ভৰ ওপৰৰ বিলাকে অল ইন্ডিয়াটো কাউন্সেলিং কৰাই আৰু ষ্টেটতো কাউন্সেলিং কৰাই ষ্টেট আৰু অল ইন্ডিয়াত কাউন্সেলিং কৰাতে কিছু মানে অল ইন্ডিয়াত পাই যায় তো সেই সকলৰ সিট এৰি দিয়ে তাৰ কাৰণে এটা বিগ জাম্প দেখা পোৱা যায় তো এই বছৰ ইউআৰত এটা ভাল জাম্প দেখিব পোৱা যাব 630 পৰা 625 হৈ যাব পাৰে তো 625 প্লাস পোৱা বিলাকে সেফ বুলি কোৱা নাই কিন্তু সেফ বুলি মানি ল'ব পাৰে আৰু তো এএমচিএইচৰ যোৱা বছৰ ফাৰ্স্ট ৰাউণ্ডত যেটো কাট অফ আছিল 609 আছিল আৰু সেকেন্ড ৰাউণ্ডত আছিল 593 তো এই বছৰ আমি ফাৰ্স্ট ৰাউণ্ডত 615 ধৰি থৈছো আৰু ইডব্লিউএছ আছিল ফাৰ্স্ট ৰাউণ্ডত 2023 596 আৰু সেকেন্ড ৰাউণ্ডত আছিল 595 তো এই বছৰ ফাৰ্স্ট ৰাউণ্ডত আমি 605 ধৰি থৈছো এসসিৰ কাট অফ 521 আছিল 2023 ফাৰ্স্ট ৰাউণ্ডত আৰু এসসিৰ সেকেন্ড ৰাউণ্ডত কাট অফ আছিল 2023 521 তো এই বছৰ আমি ফাৰ্স্ট ৰাউণ্ডত এসসিৰ কাট অফ 530 ধৰি দিছো এএমচিএইচত ওবিসিৰ কাট অফ 508 আৰু 506 সেকেন্ড ৰাউণ্ডত তো ফাৰ্স্ট ৰাউণ্ডত এই বছৰ আমি 2024 ফাৰ্স্ট ৰাউণ্ডত ওবিসিৰ কাট অফ 520 ধৰি দিছো এএমচিএইচত তাৰপিছত এসটি প্লেনৰ 464 এসটি প্লেনৰ সেকেন্ড ৰাউণ্ডত 451 তো এসটি প্লেনৰ এই বছৰ ফাৰ্স্ট ৰাউণ্ডত 470 পালে এটা সেফ স্কোৰ বুলি মানি লোৱা যায় তাৰপিছত এসটি হিলৰ 373 আছিল যোৱা বছৰ ফাৰ্স্ট ৰাউণ্ডৰ এসটি হিলৰ সেকেন্ড ৰাউণ্ড আছিল 373 তো ফাৰ্স্ট ৰাউণ্ডৰ এসটি হিলৰ যোনটো কাট অফ এই বছৰ আমি মানিছো 390 ওচৰে যাব এসএমচিএইচ যোনটো শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল যোৱা বছৰ কাট অফ আছিল 594 আৰু এই ফাৰ্স্ট ৰাউণ্ডৰ আৰু সেকেন্ড ৰাউণ্ডৰ আছিল 581 তো ইডব্লিউএছ আছিল 580
EWS ছেকেণ্ড ৰাউণ্ড আছিল 579 তো এই বছৰ শিলচৰ মেডিকেল কলেজৰ যোনটো আনৰিজাৰ্ভৰ কাট অফ 600 যাব বুলি আনৰিজাৰ্ভৰ যোনটো এই বছৰ শিলচৰ মেডিকেল কলেজৰ কাট অফ সেইটো 600 ওচৰা-ওচৰি যাব আৰু EWSৰ কাট অফ যোনটো 580 আছিল এই বছৰ 590 ফাৰ্ষ্ট ৰাউণ্ডত যোৱাৰ এটা চান্স আছে আৰু SCৰ 502 আছিল যোৱা বছৰ ফাৰ্ষ্ট ৰাউণ্ডত ছেকেণ্ড ৰাউণ্ড আছিল 490 আৰু এই বছৰ 515 যদি আছে তো এইটো সেফ স্কোৰ বুলি ধৰি ল'ব পাৰে OBCৰ 483 আছিল ফাৰ্ষ্ট ৰাউণ্ডত ছেকেণ্ড ৰাউণ্ড আছিল 476 তো এই বছৰ ফাৰ্ষ্ট ৰাউণ্ডত 490 ওচৰা-ওচৰি যাব ST প্লেনৰ 425 আৰু ছেকেণ্ড ৰাউণ্ড আছিল 403 তো এই বছৰ 2024ত ST প্লেনৰ 435 ওচৰা-ওচৰি যাব আৰু ST হিলৰ যোৱা বছৰ কাট অফ আছিল ফাৰ্ষ্ট ৰাউণ্ডত 352 আৰু ST হিলৰ ছেকেণ্ড ৰাউণ্ড আছিল 347 তো ST হিলৰ এই বছৰ 365 ওচৰা-ওচৰি যাব তো এতিয়া যদি আপোনালোকে চাই ফাৰ্ষ্ট ৰাউণ্ডত ছেকেণ্ড ৰাউণ্ডত গেপ আহে কেতিয়াবা আহে কাৰণ এতিয়া অল ইণ্ডিয়াত কিমানজনে ষ্টুডেণ্টে গুচি যাব অল ইণ্ডিয়াত গুচি যোৱাৰ লগে লগে এই MCHত পোৱাবিলাকে যেতিয়া GMCH আপগ্ৰেড কৰিব তেতিয়া চিটটো খালী হৈ যাব তেতিয়া অলপমান ডিফাৰেঞ্চ আহে তো এই বছৰৰ আপোনালোকে মানি চলিব পাৰে +- 5 হ'ব পাৰে 615ৰ লগত 650 ছেকেণ্ড ৰাউণ্ডত যদি 615 ফাৰ্ষ্ট ৰাউণ্ডত যায় ছেকেণ্ড ৰাউণ্ডত 610 বা 609 এনেকুৱা যাব পাৰে তো আমি এতিয়া চাওঁ যে ষ্টেট ৰেংক কিমান আছিল তো ফাৰ্ষ্ট ৰাউণ্ডত GMCHত যোনে পাইছিল URA পাইছিল 628 তাৰ ষ্টেট ৰেংক আছিল 103 EWS যোনটো পাইছিল 616 তাৰ ষ্টেট ৰেংক আছিল 151 SC যোনে পাইছিল 563 তাৰ ষ্টেট ৰেংক আছিল 551 OBC যোনে পাইছিল 552 তাৰ ষ্টেট ৰেংক আছিল 661 ST প্লেন 483 যাৰ ষ্টেট ৰেংক আছিল 1653 আৰু ST হিল 417 যাৰ ষ্টেট ৰেংক আছিল 2970 এইটো আছিল GMCHৰ ষ্টেট ৰেংক ফাৰ্ষ্ট ৰাউণ্ডৰ তো আপোনালোকে চাব পাৰে যদি এই বছৰৰ এনেকুৱা টাইপৰ ৰেংক আপোনালোকৰ আহিছে আৰু ইয়াৰ ওচৰে-পাজৰে আছে ৰিজাল্টৰ পিছত আপোনালোকে গম পাব যে আসামৰ ষ্টেট ৰেংক আপোনাৰ কিমান আছে যদি ইমানৰ ওচৰে-পাজৰে আছে তেনেহ'লে আপোনালোকৰ কেটেগৰী হিচাপত সিটটো পোৱাৰ সম্ভাৱনা আছে আৰু যদি তেজপুৰ যোৰহাট নগাঁও তিনচুকীয়া ধুবুৰী বৰপেটা এইবিলাকৰ কাট অফ আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰি জনাব ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব থেংক ইউ সো মাচ